গাইছ জঁপিয়াই আছিল লং যাবৰ কাৰণে বেং জাপ মাৰি প্ৰেক্টিছ কৰি আছিল। এতিয়া মই ভিডিঅ' কৰা দেখিলে নেকি বেং জাপ মাৰটো এৰিলেই চাওক চাওক গাইছ কিমান কষ্ট কৰিছে চাওক। পাওক সৰুবোৰ ভগৱান ইহঁতে চাকৰি পাওক 100% পাওক। বহুত কষ্ট কৰিছে ল'ৰাকেইটাই দেই এই ৰ'দত চাই লওক গাইছ। মই ৰাস্তা দি আহিছিলোঁ, ৰাস্তা দি আহি পিনে দেখাৰ কাৰণে আপোনালোককো দেখুৱাই দিলোঁ। আপোনালোকে প্ৰেক্টিছ কৰিবলৈ বেয়া চাওক গাইছ। এই মাত্ৰ চিন আপ মাৰি আছে এয়া দেখিছে নহয় কিমান ৰ'দ পৰি আছে আপোনালোকে চাই লওক। কিমান ল'ৰাই প্ৰেক্টিছ কৰি আছে আপোনালোকে চাই লওক। ইয়াৰ ৰ'দ দিছে নহয় কিমান ৰ'দ দি আছে, ৰ'দৰ অৱস্থাটো দেখিছে নহয় কিমান ল'ৰাই প্ৰেক্টিছ কৰি আছে চাওক। লং জাম্পক প্ৰেক্টিছ কৰি আছে, হেৰি প্ৰেক্টিছ কৰি আছে চাওক। আপোনালোকে কি কৰি আছে এতিয়া বিহু পূজা বুলি লাগি থাকিলে নহ'ব গাইছ। বহুতে প্ৰেক্টিছ কৰি আছে সেইকাৰণে আপোনালোকক জনাইছোঁ। ইণ্টাৰভিউ বেছি দিন নাই দিছে নহয় গাইছ। এয়া চাওক কেনেকুৱা প্ৰেক্টিছ কৰি আছে। মই বেলেগ গাঁৱত আহিছোঁ, বেলেগ গাঁৱত দেখিছে নহয়। আপোনালোকে নাভাবিব যে কম্পিটিশ্যন কম বুলি। কম্পিটিশ্যন ৰ'দত দৌৰি আছে ল'ৰা ছোৱালীয়ে দেখিছে নহয় গাইছ চাই লওক। ৰ'দত দৌৰি অলপ আগত চিন আপ মাৰিলে মই সেইখিনি মুভমেণ্ট কেপচাৰ কৰিব নোৱাৰিলোঁ। আপোনালোকে চাই লওক খালি। চ' সেইকাৰণে কৈছোঁ আপোনালোকে কম মাৰ্ক পাওঁ বুলি আশা কৰি থাকিলে নহ'ব। বেছি মাৰ্কে উঠালেহে আপোনালোকক কাম দিব। চাই লওক কিমান কষ্ট কৰিছে। এইবিলাক ল'ৰাই ফিজিকেলত নাম নাহিব নেকি? আহিবই 100% কাট অফত নাম আহিব। ত' গাইছ বহুতে মানে সুধি আছে যে আছাম পুলিচ APRৰ চেলাৰী কিমান আৰু লগতে সুধি আছে ড্ৰাইভাৰৰ চেলাৰী কিমান। চ' মোৰ লগৰ দুটা এইবাৰ যিহেতু 2025 চনত যিখিনি ইণ্টাৰভিউ হৈ গৈছিলে তাত চাকৰি পালে মোৰ ইউটিউব চেনেলৰ পৰা মানে ইউটিউব চেনেলত মোক ফ'ল' কৰিছিলে আৰু ফ'ল' কৰি চাকৰি পাই তেখেতলোকৰ পৰা মই চেলাৰী শ্লিপকেইখন লৈছোঁ, ড্ৰাইভাৰৰ চেলাৰী শ্লিপ লৈছোঁ আৰু লগতে আপোনালোকৰ APRৰ চেলাৰী শ্লিপ লৈছোঁ। চ' আপোনালোকৰ আজি প্ৰুফহে হ'ব APRৰ চেলাৰী শ্লিপ দেখুৱাম আৰু লগতে ড্ৰাইভাৰৰ চেলাৰী শ্লিপ দেখুৱাম প্ৰুফ হ'ব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু লগতে বহুতে সুধি আছে যে ইণ্টাৰভিউ কেতিয়া হ'ব, PST কেতিয়া হ'ব বহুতে সুধি আছে। PST কেতিয়া হ'ব পাৰে আৰু লগতে আপোনালোকৰ ভেকেঞ্চি ইনক্ৰিজ হ'ব নে নহয় তাৰ ওপৰত এই ভিডিঅ'টো বনাম। আপোনালোকে সম্পূৰ্ণ চাব তেতিয়া আপোনালোকে সকলোখিনি তথ্য পাব হে। প্ৰথম মই ভেকেঞ্চি ইনক্ৰিজৰ কথা ক'ম। ভেকেঞ্চি ইনক্ৰিজৰ কথা বহুতে সুধি আছে যিহেতু ভেকেঞ্চি ইনক্ৰিজ হ'ব, দুদিনমান দেৰি হ'ব যিহেতু চৰকাৰ গঠন হোৱা নাই। চৰকাৰ গঠন হোৱাৰ পিছতহে এইবিলাক কাম কৰিব পাৰিব বুজিছে নহয় গাইছ। ভেকেঞ্চি ইনক্ৰিজ কৰাৰ কথা যিহেতু মামাই কৈ দিলে 100%, মামাই ক'লে যদি 100% হ'বই যিহেতু ভেকেঞ্চি ইনক্ৰিজ। আপোনালোকে চিন্তা কৰিব নালাগে। ভেকেঞ্চি ইনক্ৰিজ কৰিংডম নটিচ আহিব অলপ দিন পিছত যেতিয়া চৰকাৰ গঠন হ'ব তাৰপিছত আপোনালোকৰ লগত কি বুলি কয় ভেকেঞ্চি ইনক্ৰিজ হ'ব। যিহেতু আপোনালোকে গম পাইছে এতিয়ালৈকে কিমান কামবোৰ ফাষ্ট হৈ গ'ল। SLPRB মানে আপোনালোকৰ যিমানখিনি SLPRB মানে হেৰি আছে মেইনটেনেঞ্চ চব জেগাত আছে। মানে আপোনালোকে চিন্তা কৰিব নালাগে। ইণ্টাৰভিউ মানে লগতে পাতোঁ বুলি ক'লেও পাতিব পৰা সিহঁতৰ কেপাচিটি আছে এতিয়া গম পায় নে নাপায়। আগতে ইণ্টাৰভিউ মাতিবলৈ ক'ৰবাত ট্ৰেইন পেলাই মানে কি হেৰি কৰিব লাগে, টেণ্ডাৰ পেলাই বাহিৰৰ পৰা কোম্পানী আহিব লাগে, কিবা আহিব লাগে তেনেকুৱা হৈ আছিলে। চ' এতিয়া মানে কি আজিকালি টেণ্ডাৰ পেলাব নালাগে, ৰেডি হৈয়ে আছে সকলোখিনি বস্তুৱে ৰেডি মানে জেগাই গম পাইছে নাই। আপোনালোকে যদি পাতোঁ বুলি কয় ইণ্টাৰভিউ বেছি সময় নালাগে, খালি চৰকাৰ গঠন হোৱালৈ আপোনালোকে অলপ ৱেইট কৰিব লাগিব। চৰকাৰ গঠন হোৱাৰ পিছত বেছি দিন নালাগে ইণ্টাৰভিউ পাতি দিওঁতে সকলোখিনি বস্তুৱে ৰেডি আছে গম পায় নে নাপায় গাইছ। A to Z ফিজিকেলৰ পৰা আদি কৰি লং জাম্পৰ চিপছেট এইবিলাক GPS চিপছেট চব ৰেডি হৈ আছে জেগাই গম পায় নহয়। খালি কি বুলি কয় পাতিবহে লাগে আৰু গম পাইছে নাই। আগতে টেণ্ডাৰ পেলাই কিবা কৰে সেইবিলাক চিষ্টেম আজিকালি নাই, আজিকালি উঠি গ'ল সেইবিলাক চিষ্টেম গম পাইছে নাই। বহুত ফাষ্ট হৈ গ'ল। আপোনালোকে সেইকাৰণে নাভাবিব যে ইণ্টাৰভিউ দেৰি হ'ব কিবা হ'ব। ইণ্টাৰভিউ পাতোঁ বুলি ক'লে বেছি সময় নালাগে এতিয়া গম পায় নে নাপায় গাইছ। খালি ইলেকশ্যনৰ কাৰণে স্থগিত হৈ আছে বুলি ক'ব পাৰি আৰু যিহেতু আপোনালোকৰ ইলেকশ্যন শেষ হ'লেই যিহেতু এতিয়া ৰিজাল্ট দিব কেইদিনমানৰ পিছত। ৰিজাল্ট দিয়াৰ পিছত চৰকাৰ গঠন হোৱাৰ পিছতে দুদিনমানৰ পিছতে আপোনালোকৰ পষ্ট ইনক্ৰিজ হ'ব, কৰিংডম নটিচ আহি লগতে আপোনালোকৰ পষ্ট ইনক্ৰিজৰ বাহিৰেও আপোনালোকৰ ইণ্টাৰভিউ জল্দি হ'ব। সেইটো কথা মনত ৰাখিব। যিহেতু আপোনালোকৰ আজিকালি লেট নহয় মানে আজিকালি বহুত ফাষ্ট হৈ আছে গম পাইছে। খালি চৰকাৰ গঠন হোৱাৰ কাৰণে বস্তুটো খালি পষ্টপন কৰাৰ নিচিনা হৈ আছে বুজিছে নহয় গাইছ। আৰু আপোনালোকৰ কাৰণে মই যে ক'ত ভিডিঅ' বনাব লৈছোঁ এইখন গাঁও আপোনালোকে চিনি নাপাব হৈছে। পথাৰত আপোনালোকৰ এখন বগলাজান বুলি কয়। বগলাজানৰ এইফালে মানে আমাৰ বাহঁতৰ মানে এইফালে আছিলোঁ আৰু বাহঁতৰ এইফালে আহিছিলোঁ যিহেতু তাত আহি পিনে মই এয়া মানে কি ক'ম খালী জেগা বিচাৰি ফুৰি আপোনালোকৰ মানে কি ভিডিঅ' বনাইছোঁ আপোনালোকৰ কাৰণে সহায় হওক বুলি। আৰু যিহেতু আপোনালোকৰ ABB পষ্ট কেইটামান অলপমান ইনক্ৰিজ হ'ব। যিহেতু ABB যদি যিখিনি পষ্ট আছে এতিয়া সেইখিনিত কাট অফ মাৰিবলৈ ফিজিকেল কাট অফ বহুত হাই হ'ব। কিন্তু এইটো কথা আপোনালোকক মই সদায় কৈ আছোঁ। পষ্ট যদি ইনক্ৰিজ নহয় এইখিনি পষ্টে থাকে ফিজিকেল কাট অফ বহুত হাই হ'ব। আৰু আপোনালোকে পাৰিলে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰি থ'ব। যোনে মানে সোনকালে টাইমৰ ভিতৰত সোমাবলৈ মন আছে বোলে 11 মিনিটত সোমাম বুলি ভাবিছে বা 11:30 মিনিটত সোমাম বুলি ভাবিছে তেনেকুৱা মানে বহুতখিনি কম টাইমত সোমাম বুলি ভাবিছে যদি আপোনালোকে এতিয়াৰ প্ৰেক্টিছ কৰি থাকিলেহে কাম দিব। বিহু পূজা প্ৰত্যেকবাৰে আহিব যাব প্ৰত্যেক বছৰে আহি দিব। কিন্তু আপোনালোকৰ ইণ্টাৰভিউটো প্ৰত্যেক বছৰে নাহিবও পাৰে, হয়তো আপোনালোকৰ বয়স নাইকিয়া হৈ যাব পাৰে গম পাইছে নহয়। আৰু ষ্টেমিনা নাথাকিবও পাৰে, বয়স যিমানে বাঢ়ি গৈ থাকিব ষ্টেমিনাটো কমি গৈ থাকিব। এইটো কথা মনত ৰাখিব। জোচ থাকোঁতে আপোনালোকে লৈ লওক বুজিছে নাই। আৰু এইটো যিটো জোচ সদায় নাথাকে কিন্তু আপোনালোকে মনত ৰাখিব ইণ্টাৰভিউ দিয়া যিটো জোচ সদায় নাথাকে। বয়স যিমানে বাঢ়ি যাব আপোনালোকৰ মানে মটিভটো নাইকিয়া হৈ গৈ থাকে গম পাইছে নহয়। আৰু আপোনালোকক যিহেতু মই কৈছোঁ প্ৰটিনৰ কথা, প্ৰটিনৰ পাউডাৰ এটা ল'বই। সেইটো কথা আপোনালোকক মই যিহেতু প্ৰতিটো ভিডিঅ'তে জনাইছোঁ। প্ৰটিন পাউডাৰ এচিডিছ প্ৰটিনটো ল'বই। যিহেতু আপোনালোকে ফিজিকেলত ভাল মাৰ্ক এটা উঠালে আপোনালোকৰ ৰিটেনলৈ বহুতখিনি প্ৰেছাৰ কমি যায়। সেইবাবে আপোনালোকে ফিজিকেলত ভাল মাৰ্ক উঠাবলৈ প্ৰটিন পাউডাৰ এটা ল'ব। ফিজিকেলত যদি আপোনালোকে ভাল মাৰ্ক এটা উঠাই থয় ৰিটেনলৈ প্ৰেছাৰটো আপোনালোকৰ নিজে কমি থাকে গম পায় নে নাপায়। আৰু লগতে
আপোনালোকক কৈ আছোঁ, যিহেতু যিকেইটা মানে মই কৈ আছোঁ, জিকে কাৰণে বুক দুখনৰ কথাও কৈ আছোঁ, এই প্ৰতিটো ভিডিঅ'তে কৈ আছোঁ। আপোনালোকে এই দুখন বুক ল'বলৈ নাপাহৰিব, যিহেতু সময় আহি পৰিছেহি, যিহেতু ইলেকশ্যন চেছ হ'ল, এতিয়ালৈকে মানে কি চৰকাৰ গঠন হ'বলৈ গৈ আছে। যিহেতু বুক দুখন আপোনালোকে লৈ লওক পাৰিলে, সময় গৈ আছে, গম পাইছে নাই? বুক দুখন লৈ অলপ চাই থাকক। নতুন জানানে আছাম ইয়াৰ বুক, এই দুখন যিহেতু ভাল বুক হয়, ভাল বুক কাৰণে আপোনালোকক মই ছাজেষ্ট কৰি আছোঁ। বেয়া বুক হোৱাদি মই ছাজেষ্ট নকৰিলোঁ, ভাল বুক কাৰণে আপোনালোকক মই ছাজেষ্ট কৰি আছোঁ, বুজিছে নাই? এই দুখন বুক মোৰ যদি লাগে আপোনালোকে মোৰ ডেছক্ৰিপশ্যনৰ পৰাও ল'ব পাৰে, আছাম ইয়াৰ বুক আৰু নতুন জানানে, আপোনালোকে চাই ল'ব। আৰু ইংলিছ মিডিয়ামৰ এটাও আছে, আছাম ইয়াৰ বুক আছে, কিন্তু নতুন জানানে এখন ইংলিছ মিডিয়ামৰ নাই, বুজিছে নহয় গাইছ? আৰু আপোনালোকে এতিয়া বৰ্তমান APR চেলাৰী শ্লিপটো চাই লওক। মই আপোনালোক APR চেলাৰী শ্লিপ আপোনালোক উইথ প্ৰুফে হ'ব দেখুৱাম, আপোনালোকে চাই লওক। তো গাইছ, এইখন APR শ্লিপ, যিটো আপোনালোকৰ পে' বেণ্ড 14,000 to 14,000 ABUB সকলোখিনি ডিপাৰ্টমেণ্টৰ একেই, খালি আপোনালোকৰ যোনটো গ্ৰেড পে' আছে, গ্ৰেড পে'টো আপোনালোকৰ 6,200, যিটো আপোনালোকৰ ABUBতকৈ 600 টকা বেছি। 600 টকা ডিফাৰেঞ্চত আপোনালোকৰ নাই কমেও 900 টকামান কম বেছি হৈ গৈছে। সেইটো 58% ডিয়াৰনেছ এলাউন্স কিবাকিবি লাগি কৰি আপোনালোকৰ মানে 900 টকা ডিফাৰেঞ্চ হৈ যায়। যিটো আপোনালোকৰ ABUB চেলাৰী ফায়াৰ ব্ৰিগেডৰ চেলাৰীটো ডিফাৰেঞ্চটো একে, মানে 900 টকামান, সেই তেনেকুৱা টাইপতে মানে আপোনালোকৰ হয়। যেনেকুৱা আপোনালোকৰ APR চেলাৰীটো যিহেতু ABUBতকৈ বেছি, তেনেকৈ আপোনালোকৰ ফায়াৰ ব্ৰিগেডৰ ক্ষেত্ৰতো ABUB চেলাৰীটো তেনেকৈ বেছি, মানে বুজিলে গাইছ? চ' মানে আপোনালোকে টোটেল ইন হেণ্ড চেলাৰী 32,691 টকা পাব আপোনালোকে APRত সোমালে প্ৰথম মাহত। আৰু আপোনালোকৰ এনে গ্ৰছ চেলাৰী আপোনালোকৰ 37,000 টকা হয়, আৰু কাটি কুটি আপোনালোকে APR চেলাৰী শ্লিপ এতিয়া দেখিলে। এতিয়া বৰ্তমান আপোনালোকে AB কনষ্টেবলৰ মানে কি আছাম পুলিচৰ ড্ৰাইভাৰৰ পষ্টত সোমোৱা আপোনালোকৰ চেলাৰী শ্লিপটো চাই লওক। যিহেতু মোৰ লগৰ এজনে কৰি আছে 2025ত সোমোৱা চেলাৰী শ্লিপটো আপোনালোকে চাই লওক। তো গাইছ, এইটো আপোনালোকৰ আছাম পুলিচ ড্ৰাইভাৰৰ আপোনালোকৰ চেলাৰী হয়, যিটো আপোনালোকৰ 14,000 বেছিক পে', আৰু আপোনালোকৰ বেছিক নহয় 14,000 মানে হেৰিটো বেছিক, আৰু গ্ৰেড পে' আপোনালোকৰ 5,600, যিটো ABUBৰ সৈতে ছেম হয়। আৰু আপোনালোকৰ প্ৰথম সোমাই কি ড্ৰাইভাৰ এজনে টোটেল আপোনালোকৰ চেলাৰী পায় 31,893 টকা, যিটো আপোনালোকৰ APRতকৈ 800-900 টকামান কম হয়। আৰু যিটো আপোনালোকৰ গ্ৰছ চেলাৰী হয় 35,398 টকা হয়, বুজিছে নহয় গাইছ? আপোনালোকে যদি সোমাই ড্ৰাইভাৰ পষ্টত ফাৰ্ষ্ট চেলাৰীটোৱে পাব আপোনালোকে 31,893 টকা, বুজিছে নহয়? আৰু আপোনালোকে সোমোৱাৰ লগত ডিয়াৰনেছ এলাউন্স হয়তো বাঢ়ি যাব, তেতিয়াহ'লে আপোনালোকে 32,000 প্লাছ চেলাৰী পাব। আৰু যিমানে মানে দিন বাঢ়ি গৈ থাকিব, আপোনালোকৰ ইনক্ৰিমেণ্ট লাগি আপোনালোকৰ চেলাৰীটো প্ৰতি বছৰে বাঢ়ি 2,000-3,000কৈ বাঢ়ি গৈ থাকিব গাইছ, বুজিছে নহয়? চ' এইটো আপোনাৰ মাৰ্চ মাহৰ দৰমহা আপোনালোকে চাই লওক গাইছ, উইথ প্ৰুফে সহ। আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে নাজানো, ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু কিছুমানে মেডিকেলৰ কথা সুধিছে, মেডিকেলৰ কিছুমানৰ মানে প্ৰব্লেম আছে, হয়তো সি নাজানে কেনেকুৱা পাছ কৰিব লাগিব। চ' মোৰ মেম্বাৰশ্বিপটো ল'ব, মই আপোনালোকক জনাই দিম কেনেকুৱা আপোনালোকে পাছ কৰিব পাৰিব মেডিকেলত। কিছুমান ফেইল হোৱা যদি চান্স আছে, কিছুমান টিপছ আছে, টিপছত ফ'ল' কৰিলে আপোনালোকে মেডিকেলতো পাছ কৰি যাব। আৰু কিবা এনি মানে কুৱেশ্যন ৰিগাৰ্ডিং কিবা কুৱেশ্যন থাকিলে মোক কমেণ্ট কৰিব, আৰু মোৰ মেম্বাৰশ্বিপ ল'লে আপোনালোক সকলোখিনি জনাম। চ' আপোনালোকে মোৰ মেম্বাৰশ্বিপটো ল'বলৈ নাপাহৰিব, সকলোখিনি আপোনালোকে মানে কি এনি কুৱেশ্যন ৰিগাৰ্ডিং আপোনালোকক জনাম। চ' আজি ভিডিঅ'টো ইমানখিনি, কেনেকুৱা পালে জনাব। নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে কমেণ্ট কৰি জনাব। ধন্যবাদ।